আজিৰ যি আলফা আৰু চৰকাৰৰ শান্তি চুক্তি যি চুক্তি সাধন হ'ব সেই চুক্তিৰ কাৰণে সেই আলোচনাৰ কাৰণে আলফা আৰু ভাৰত চৰকাৰ দুয়োটা পক্ষকে প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই চুক্তিখন ঐতিহাসিক হ'বনে, এই চুক্তিখন এখন কাগজৰ পাঠ হ'ব কেৱল, সেইটো নিৰ্ভৰ কৰিব চুক্তিখনত কি লিখা আছে সেইটোৰ ওপৰত। আলফাৰ মূল যিটো ৰাজনৈতিক প্ৰশ্ন আছিলে, মূল ৰাজনৈতিক প্ৰশ্নটো আছিলে তেওঁলোকৰ স্বাধীন অসমৰ প্ৰশ্নটো আছিলে তেওঁলোকৰ কাৰণে মূল ৰাজনৈতিক প্ৰশ্ন, বা অসমৰ সাৰ্বভৌমত্ব বা স্বাধীনতাই আছিলে তেওঁলোকৰ কাৰণে মূল ৰাজনৈতিক প্ৰশ্ন। এতিয়া মূল ৰাজনৈতিক প্ৰশ্নটোতো ইয়াত স্পৰ্শ কৰিব নোৱাৰে। এই যিটো প্ৰশ্ন সেইটোতো তেওঁলোকে স্বাধীনতাৰ প্ৰশ্নটোতো ইয়াত নাহেই, আলোচনাত কেতিয়াও স্বাধীনতা ক'ত হয় আৰু। তো এতিয়া মূল ৰাজনৈতিক প্ৰশ্নটো স্পৰ্শ কৰিব পৰাকৈ কিবা প্ৰশ্ন আহিবনে নাই সেইটোৰ ওপৰতে আমাৰ চুক্তিখন সফল চুক্তি নে বিফল চুক্তি, দেখুওৱা চুক্তি নে ঐতিহাসিক চুক্তি, এইটো নিৰ্ভৰ কৰিব। মই ভাবোঁ যে ভাৰতৰ সংবিধানে দিয়া ৰাজ্য এখনৰ কাৰণে যিটো ৰাজনৈতিক বা অৰ্থনৈতিক অধিকাৰৰ যিটো প্ৰশ্ন আছিলে সেইটো ভাৰতৰ সংবিধানে 370 অনুচ্ছেদটোৰ জৰিয়তে দিছিলে। কাশ্মীৰৰ কাৰণে দিছিলে, জম্মু কাশ্মীৰৰ কাৰণে, সেইটোতো ইতিমধ্যে বিজেপিয়ে নাকচেই কৰি দিলে। গতিকে এইটোক লৈ আলোচনাই সম্ভৱ নহয়। এতিয়া বিজেপিয়ে সেই ধৰণৰ ফেডাৰেলিজিম নিবিচাৰে। এতিয়া দ্বিতীয় বস্তুটো আহিলে যে এতিয়া আছে ভাৰতৰ সংবিধানত সাংবিধানিক ৰক্ষা কৱচ এটাই আছে ৰাজ্যবিলাকৰ কাৰণে, 371A পৰা 371Jৰ ভিতৰত। 371A দিছে নাগালেণ্ডক, মাটি আৰু মাটিৰ তলত থকা সম্পদৰ অধিকাৰ। তো এই যদি 371Aৰ জৰিয়তে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা আনিব পাৰে, তেতিয়াহ'লে কি হ'ব? অসমৰ লিডু মাৰ্ঘেৰিটাত থকা কয়লা বা কাৰ্বি আংলং বা ডিমা হাছাওত থকা কয়লাৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ সাব্যস্ত হ'ব। আৰু অহা 50 বছৰলৈ অসমে ৰেভিনিউ ডেফিচিট ৰাজ্য নহয়, ৰেভিনিউ পূৰা থকা ৰাজ্যৰূপে পৰিগণিত হ'ব। তেতিয়াহ'লে অসমৰ লাভ হ'ব 371A যদি আনিব পাৰোঁ। তো আৰু খাৰুৱা তেলৰ মালিক যদি হৈ যাওঁ, তেতিয়াহ'লে এতিয়াৰ নিচিনাকৈ 12.5% ৰয়েলিটি নহয়, তেলৰ মালিক হৈ যাম আৰু তেতিয়া আমি বহুত পইচা পাম। তেতিয়া আমি এখন ধনী ৰাজ্যত পৰিণত হ'ব পাৰিম। গতিকে 371A যদি আনিব পাৰে, তেতিয়াহ'লে এই আলোচনাটো অৰ্থপূৰ্ণ হ'ব। আৰু এইটো মানে সাংবিধানিক ৰক্ষা কৱচ এটা ৰাজ্য এখনৰ কাৰণে পাই যাব। মই ভাবোঁ যে তেতিয়া এইটো তাৎপৰ্যপূৰ্ণ আলোচনা বুলি আমি গণ্য কৰিব পাৰিম। দ্বিতীয়তে 371G আছে, আপোনালোকে সকলোৱে জানে যে হেৰিয়াৰ কাৰণে, মিজোৰামৰ কাৰণে, সেইটো পালেও হৈ যায়। তাৰপিছত 371J আছে, আপোনালোকে সকলোৱে জানে যে এইটো 371F আছে ছিকিমৰ কাৰণে, ছিকিমৰ বিশেষ ধৰণৰ লেপচা সম্প্ৰদায়ৰ কাৰণে আসন সংৰক্ষণ, সংসদত আৰু বিধানসভাত আসন সংৰক্ষণ, বিধানসভা আৰু সংসদত অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আসন সংৰক্ষণ, অসমীয়া মানুহৰ কাৰণে আসন সংৰক্ষণৰ প্ৰশ্নটো যদি 371Fৰ জৰিয়তে যদি নিশ্চয়তা কৰিব পাৰে, তেতিয়াহ'লেও সেইটো গুৰুত্বপূৰ্ণ কথা। আৰু তাৰ পাছত আহিলে 371J, এইটো দিছে কৰ্ণাটকৰ কাৰণে। সেই কৰ্ণাটকৰ কাৰণে দিয়াটোত কি আছে যে চাকৰি বাকৰি আৰু অন্যান্য আসন সংৰক্ষণ, এই প্ৰশ্নটো আছে। গতিকে এতিয়া 371Aৰ পৰা 371Jৰ ভিতৰত যিটো ভাৰতৰ সংবিধানে যিটো সাংবিধানিক ৰক্ষা কৱচ ৰাজ্যবিলাকৰ কাৰণে, বিশেষ ৰাজ্যৰ মৰ্যাদা ৰাজ্যবিলাকৰ কাৰণে দিছে, যদি এই চুক্তিখনে আলফা আৰু ভাৰত চৰকাৰৰ চুক্তিখনে যদি ইয়াক সামৰি ল'ব পাৰে, তেতিয়াহ'লে এই চুক্তিখনে মূল প্ৰশ্নটোক, মূল ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰশ্নটোক স্পৰ্শ কৰিছে বুলি আমি ধৰিব পাৰিম। এই প্ৰশ্নটোক মানে নধৰাকৈ যদি অন্য কোনো চুক্তি হয়, তেতিয়াহ'লে সেই চুক্তিখন মিনিংলেছ বা অৰ্থশূন্য বা গালুক বালুক খোলাকটিৰ তাল বুলি আমি ক'ব লাগিব, বা দিল্লীৰ কা লাৰু বুলি ক'ব লাগিব। আজি নিৰ্বাচনৰ আগত এনেকুৱা ধৰণৰ চুক্তি হৈ থাকে। এনেকুৱা নিৰ্বাচনৰ আগত চুক্তি হৈ আকৌ বিজেপিৰ এখন যদি ইস্তাহাৰকে এই নিৰ্বাচনৰ জৰিয়তে, এই চুক্তিখনৰ জৰিয়তে প্ৰচাৰ কৰে, তেতিয়াহ'লেতো তাৰ পৰাতো কোনো পাবলগীয়া একো নাই। তো আজিৰ দিনটোত যদি এই চুক্তিখনত যদি সিদ্ধান্ত হয়, ধৰক যে অহা 25 বছৰত ভাৰত চৰকাৰে অসমত কৰিবলগীয়া যিকেইটা উন্নয়নমূলক কাম, যেনেকৈ ধৰক ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু 3খন দলং হ'ব, ব্ৰহ্মপুত্ৰৰ তলেদি এখন সুৰংগ দলং হ'ব, এইবিলাকতো ভাৰত চৰকাৰৰ কৰিবলগীয়া কাম। উজনি অসমত এইমছ এখন হ'ব, বৰাক উপত্যকাত আমুক এটা হ'ব, নামনি অসমত আমুক ভুচুক এটা হ'ব। এই কথাবিলাক যদি চুক্তিখনত অকল আহে, তেতিয়াহ'লে এই চুক্তিখন কাগজৰ টুকুৰা বুলি আমি ক'ব লাগিব। কাৰণ এইবিলাক হ'ল ৰুটিন কাম। এখন ৰাষ্ট্ৰৰ কৰিবলগীয়া কি কাম থাকে, এইবিলাকেই কাম থাকে। এই ৰুটিন কামবিলাককে যদি চুক্তিখনত ভৰাই দিয়ে, তেতিয়াহ'লে কাম নাহিব।
দ্বিতীয়তে আলফা কেডাৰৰ সংস্থাপনৰ প্ৰশ্নটোকে যদি আটাইতকৈ প্ৰাইম অকল গুৰুত্ব লাভ কৰে, আলফা কেডাৰৰ সংস্থাপনৰ প্ৰশ্নটো গুৰুত্বপূৰ্ণ দেই, মই তাক ছাপোৰ্ট দিওঁ, আমি তাক ছাপোৰ্ট দিওঁ, ৰাইজৰ দলে আমি ছাপোৰ্ট দিওঁ, কিন্তু সেই কামটোকে যদি মূল প্ৰশ্নৰূপে বিৰাট যদি প্ৰচাৰ কৰি তাতে আৰু কেইজনমান নিবনুৱাও সোমাব বুলি কৈ যদি বিৰাট প্ৰচাৰ দিয়ে তেতিয়াহ'লে নহ'ব। তৃতীয় বস্তুটো হ'ল যে আজি আমি দেখিছোঁ যে আজি বিভিন্ন জনগোষ্ঠীৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি থকা সংগঠনৰ নেতৃবৰ্গক মাতি লৈ গৈছে, কিন্তু মাতি লৈ গৈ কাইলৈ যদি আৰ্টিকল 342ৰ অধীনত জনজাতিকৰণৰ অধিকাৰটো দি দিয়ে 6 জনগোষ্ঠীক জনজাতিকৰণৰ অধিকাৰটো, তেতিয়াহ'লে সেইটো ভাল কথা। কিন্তু সেইটোকে নকৰি যদি নেক্সট আপোনাৰ হেৰি হ'ব ডিলিমিটেশ্যন হ'ব 31 চনৰ পাছত, 31 চনৰ লোকপিয়লৰ পাছত, সেই ডিলিমিটেশ্যনত OBCৰ কাৰণে আসন সংৰক্ষণ হ'ব বুলি এটা ভেগ প্ৰশ্ন যদি ইয়াতে উল্লেখ কৰি দিয়ে আৰু সেইটোকে যদি ডাঙৰকৈ ঢোল বজায়, চৰকাৰী মিডিয়াবিলাকে ডাঙৰ ঢোল বজায়, মুখ্যমন্ত্ৰীক একদম মালা পিন্ধায়, গৃহমন্ত্ৰীক মালা পিন্ধায় বা আলফা নেতৃবৰ্গক মালা পিন্ধায় এটা ইউফৰিয়া তৈয়াৰ কৰিব খোজে, তেতিয়াহ'লে তাৰ পৰা অসমৰ একো লাভ লোকচান নহ'ব, তাৰ পৰা পাবলগীয়া একো নাই। সেইটো বিজেপিৰ লাভ হ'ব, ইলেকশ্যনৰ কাৰণে লাভ হ'ব, তাৰ পৰা একো নাপাব। এতিয়া যদি মই আকৌ ক'লোঁ যে মূল ৰাজনৈতিক প্ৰশ্নটো যদি চুব লাগে তেতিয়াহ'লে ভাৰতৰ সংবিধানৰ আধাৰত যদি হ'ব লাগে, সাংবিধানিক ৰক্ষা কৱচ ৰূপে পাব লাগে, তেতিয়াহ'লে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 371 পৰা জেৰ ভিতৰত পাব লাগিব আৰু তাকে নকৰি আন কেইটামান কামৰ জৰিয়তে মোটামুটি কেইটামান প্ৰশ্ন আমি মীমাংসা কৰি দিব পাৰোঁ। 3টা কাম। 1 নম্বৰ কামটো হ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এইটো কৰিলে মানে অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ অধিক সাব্যস্ত হ'ব, কিন্তু এইটো হ'ব লাগিব বিশেষ কিবা জনজাতিকৰণ নহয়, এইটো হ'ব লাগিব 342 আৰ্টিকুলৰ অধীনত, অৰ্থাৎ 342 নম্বৰ অনুচ্ছেদত যিটো জনজাতিকৰণ আছে সেইটো হ'ব লাগিব। 1 নম্বৰ, সেইটো আনিব পাৰিলেও 1 ষ্টেপ ফৰৱাৰ্ড বুলি আমি ধৰিব পাৰোঁ। 2 নম্বৰ বস্তুটো হ'ল যে যদি আগতে পাই থকা বিশেষ ৰাজ্যৰ মৰ্যাদা, মানে আগৰ 10% ধন ভাৰতৰ ৰেভিনিউ 10% ধন বিশেষ ৰাজ্যৰ কাৰণে খৰচ কৰিছিলে, 90:10 আৰু 100% কেন্দ্ৰীয় চৰকাৰৰ হেৰি আছিলে কিছুমান আঁচনিত, সেই কামটো যদি কৰিব পাৰে তেতিয়াহ'লে মোটামুটি আকৌ মই ভাবোঁ যে আকৌ ওৱান ষ্টেপ ফৰৱাৰ্ড বুলি ধৰিব পাৰে। তৃতীয়তে আৰু এটা বস্তু 1 ষ্টেপ ফৰৱাৰ্ড বুলি ধৰিব পাৰি, সেইটো হ'ল যে যদিহে আলফা চৰকাৰৰ এই আলোচনাৰ জৰিয়তে আপোনাৰ হেৰিটো যদি কৰিব পাৰি, কি কয় আপোনাৰ আৰু এটা বস্তু কি কয় মই ক'লোঁ, এটা হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ, দ্বিতীয়টো ক'লোঁ আপোনাৰ এইটো কি ক'লোঁ আপোনাৰ বিশেষ ৰাজ্যৰ মৰ্যাদাটো যদি ঘূৰাই আনিব পাৰে, 3 নম্বৰটো হ'ল কাখনত যদি বাতিল কৰাব পাৰে, অসমত যদি প্ৰযোজ্য কৰিব নোৱাৰিবৰ কাৰণে এই চুক্তিখনত যদি বিশেষভাৱে উল্লেখ থাকে যে ভাৰতবৰ্ষৰ বেলেগ ঠাইত প্ৰযোজ্য হ'লে হৈ থাকক, কিন্তু অসমত নতুনকৈ অহা কোনো বিদেশীয়ে সংস্থাপিত নহ'ব, অসমত কাকো নাগৰিকত্ব দিয়া নহ'ব। এই প্ৰশ্নটোৰ যদি মীমাংসা কৰি আনিব পাৰে তেতিয়াহ'লে এইটো 1 ষ্টেপ ফৰৱাৰ্ড। মই তেতিয়াহ'লে কংক্ৰিটকৈ 4টা কথা ক'লোঁ দেই, এইটো আপোনালোকে বেলেগ ধৰণে যাতে মানে বেলেগ প্ৰচাৰ নহয়, এই মূল 4টা প্ৰশ্ন প্ৰচাৰ হ'ব লাগে। 1 নম্বৰ, অসমক বিশেষ সাংবিধানিক ৰাজ্যৰূপে 371A পৰা 371Jৰ ভিতৰত এই ধাৰাকেইটা পাব লাগে। 2 নম্বৰ, অসমে যদি সেইটো নাপায় তেতিয়াহ'লে আগত যিটো পাই আছিলে অসাংবিধানিক আছিলে সেইটো, তথাপি সেইটো বিশেষ ৰাজ্যৰ মৰ্যাদা এটা পাই আছিলে, য'ত ৰেভিনিউৰ এটা নিৰ্দিষ্ট অংশ বিশেষ ৰাজ্যৰ কাৰণে আহে আৰু 90:10 বা 100% খৰচ কেন্দ্ৰীয় চৰকাৰে আঁচনিবিলাকত বহন কৰে, এইটোও যদি পায়, নহ'লে বা কাখন অসমত প্ৰযোজ্য নহ'ব বুলি যদি সিদ্ধান্ত আনিব পাৰে